নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক কলৈ লৈ আহিছোঁ জানেনে? তেজপুৰৰ এজন গণ্য মান্য সকলোৰে মৰমৰ হাস্যৰসেৰে ভৰা এই ছাৰ আমাৰ সকলোৰে মৰমৰ মানে অসমৰ মৰমৰ। তেওঁ অভিনয় চায়েই ডাঙৰ হ'লো। তেখেত মোৰ গুৰু হয় আৰু আজি তেখেতৰ বিষয়ে আপোনালোকক অকণমান জনাওঁ। আহকচোন ছাৰ, আপুনি এই অভিনয় জগতলৈ আহিল যে, এই অভিনয় জগতলৈ অহাৰ কাৰণ কি আৰু আপুনি এই অভিনয় ইমান সফল যে হ'ল তাৰ আঁৰৰ কাহিনী আমাক জনাওক আজি। আচ্ছা, অভিনয় জগতলৈ কেনেকৈ আহিলোঁ? আচলতে প্ৰত্যেক ব্যক্তিৰে যিকোনো কলাৰ প্ৰতি তেজত থাকে বুলি কয়। মানে মোৰ মা, মই সৰু থকাৰ পৰাই দেখিছিলোঁ যে আমাৰ গাঁৱত ৫টি ভাওনা পাতে, সেইবিলাকত মা ওলাইছিল। মা অলপ খুহুতীয়া টাইপৰ আছিলে, গতিকে এই মাৰ অনুপ্ৰেৰণাটো যথেষ্ট মোৰ গাত আছে আৰু মাৰ সেই আশীৰ্বাদ আছিল। আৰু মাক দেখি দেখি সেই অভিনয়টো শিকিছিলোঁ সৰুতে। তাৰ পৰা আহি ক্ৰমান্বয়ে ষ্টেজলৈ আহিলোঁ। ষ্টেজৰ পৰা কৰি চিনেমা জগত পালোহি। ষ্টেজত বাণ থিয়েটাৰটো কৰিছিলোঁ দেই, তেজপুৰৰ সুন্দৰকৈ। আৰু তেতিয়াও মই বিশেষ ব্যক্তিক লগ পাইছিলোঁ। আমাৰ ধীৰাজ ৰাভা, আমাৰ নিপনদাৰ খুৰাক, নিপনদাৰ দেউতাককো দেখিছিলোঁ। সেই যুগৰ পৰা এটা ডাঙৰ অনুপ্ৰেৰণা পালোঁ। পাই তাৰপিছতে যিখিনি ষ্টেজৰ কৰিলোঁ, ষ্টেজৰ কৰাৰ পিছত চিনেমা জগতলৈ আহিলোঁ। চিনেমা জগতলৈ অহাৰ পিছত আৰু কৰি আছোঁ এতিয়ালৈকে। আৰু প্ৰথম চিনেমা মোৰ মানে আৰম্ভ কৰিছিলে জঞ্চ মহলীয়াদেৱে, বহাগৰ দুপৰীয়া। এইটো ৮০ দশকৰ কথা কৈছোঁ। তাৰপিছত ভৱেন শইকীয়া ছাৰৰ কৰিলোঁ কোলাহল। এনেকৈ মুঠতে মানে ৩০খনমানৰ ওপৰত ছবি কৰিলোঁ, সৰু সৰু চৰিত্ৰ কৰিছোঁ। একেবাৰে শেষৰ ছবিখন কৰিলোঁ সিদিনা, মানে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলে অনুৰ। এই ছবিখনত আকৌ মই এটা সৰু কেৰেক্টাৰ, যদি বৰ ধুনীয়া চিনৰ এটা কেৰেক্টাৰ পালোঁ, এৰিয়া বম্বেৰ ৰজত কাপুৰৰ লগত। বৰ সুন্দৰ অভিনয়। ছবিখনে সফল হ'ল, ভাৰতত সফল হৈছে, সুন্দৰ অসমীয়া ভাল ছবি। সেইখিনিলৈকে তাৰপিছত আৰু কিবা হ'ব কৰি থাকিম, আছোঁ আৰু ব্যস্ত হৈ। ছাৰ, আপুনি অভিনয় কৰা বহুকেইখন চিনেমাই ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে, সেই বিষয়ে আপুনি অকণমান কওকচোন। মই ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা চিনেমা মই কৈছোঁ ভৱেন শইকীয়া ছাৰৰ কোলাহল, বৰ ধুনীয়া চিনেমা, ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিল। তাত এটা মই সৰু কেৰেক্টাৰ কৰিছিলোঁ, একদম ৰাইজৰ চকুত পৰা কেৰেক্টাৰ। তাৰপিছতে সিদিনা কৰিলোঁ, সেইখনটো খুব ডাঙৰ সন্মান আনিছে অসমলৈ, অনুৰখন, ডক্টৰ জাহানাৰ বাইদেৱে কৰা। এই দুখন চিনেমা, এইখন শেহতীয়াখন, তাৰ আগতে ভৱেন শইকীয়া ছাৰৰ পৰা। ছাৰ, আপুনি এই অভিনয় জগতত যে এজন সফল ব্যক্তি হ'ল, ক'ৰ পৰা কেনেকৈ হ'ল, আৰু অভিনয় কি আমি শিকিব লাগে নেকি, নে অভিনয়ৰ কাৰণে কেতিয়াও নিশিকাকৈ অভিনয় কৰিব পাৰিনে? অভিনয় কৰিবলৈ কিমান কষ্ট হয়, সেই বিষয়ে অকণমান কওকচোন। অভিনয় সফল হ'বলৈ এটা ডাঙৰ উপায়। প্ৰথম কথা হ'ল অভিনয়টো কি দিছে, কোনটো চৰিত্ৰ কৰিবলৈ দিছে, তাত সোমাই পৰিব লাগিব, অন্তৰকৰণে সোমাই পৰিব লাগিব। সেই যদি সোমাই পৰা যায় তেতিয়াহ'লে অভিনয় সফল হ'বই। মই আৰু এটা কথা কওঁ, মোৰ এটা চৰিত্ৰ দিছিলে জঞ্চ মহলীয়াদেৱে। শ্বুটিং কৰিব গৈ আছোঁ, ক্ষীৰোদ শৰ্মা আছিল লগত।
চিটি বাছৰ পৰা নামিব লাগে, মানে আমি ঘপকৈ নামি আৰু যাব লাগে। মই এনেকৈ সোমাই পৰিছিলোঁ যে অভিনয়টো মই খুব ভালকৈ কৰিম, সেই সময় পাৰ হৈ গুচি গ'ল। মই জাপ মাৰি দিয়াৰ লগে লগে মানে টকৌবাৰী মানে গুৱাহাটীৰ ফুটপাথত মই পৰি গৈ মোৰ হাত মানে এনেকৈ আঘাত হৈ গ'ল। শ্বুটিং কৰি আছোঁ, কৰি থাকোঁতে আমাৰ মেকআপ মানে দেখিলে যে অমূল্যদাটোক হাতত হেৰি দিয়া নাই, ৰঙা কোণে মেকআপ লগালে। তাৰপিছত মানে কি হ'ল, অমূল্য তোমাৰ কি হাতত মই নাই জনতা, মইতো দুখ পালোঁ। আৰে তুমি কোৱা নাছিলা কেলৈ, তুমিতো ক'ব লাগে তুমি দুখ পাইছা, মই শ্বুটিং বন্ধ কৰি দিলোঁ হয়। মই বোলো নহয়, অভিনয়টো কৰি ভাল লাগে। কৈছে তোমাৰতো অতি সুন্দৰ হৈছে অভিনয়, কিন্তু সেই বুলি তুমি আৰু হাত তাত ভাঙি পেলাই কৰিব নালাগে নহয়। কিন্তু সেইখিনিত মোক বেছি আনন্দহে লাগিল, যদিও দুখ পাইছিলোঁ, মানে খুব ভাল লাগিল। এই অভিনয় শিকিব মানে কি, সেই যে সোমাই পৰিব লাগিব, সেইটো শিকা কিন্তু। গতিকে সেই তেতিয়াই ছাকচেছ হৈ যাব অভিনয়, কোনো কথা নাই আৰু। ছাৰ, আপুনি যে ইমান ধুনীয়াকৈ অভিনয় কৰে, আপুনি ঘৰত বেছি সময় থাকিব নোৱাৰে, অভিনয়তে বেছি সময় দিয়ে। আপোনাৰ অৰ্ধাংগিনী বাইদেৱে কেতিয়াবা আপোনাক অসুবিধা কৰিছে নেকি? বাইদেৱে আপোনাক সদায় সহায় কৰিছেনে? অতি ধুনীয়া প্ৰশ্ন। আমাৰ এওঁ যথেষ্ট সহায় কৰিছিল দেই বাইদেউৰে। মই এখন ধাৰাবাহিক 5 বছৰ অভিনয় কৰিছিলোঁ, সেইখন হ'ল বৰলাগাই। তেওঁ অকলে থাকে, মানে কাষত ভাড়াতীয়া আছে, অকলে থাকে। অকলে থাকি খালি মোক সদায় মানে কৈ থাকে যে অভিনয় ভালকৈ কৰিব, ভালকৈ থাকিব, ফোনাফোনি কৰি মেলি মানে উৎসাহেই দিলে একদম। গোটেই জীৱনটোত তেওঁৰ পৰা যথেষ্ট মই উৎসাহ পাই আছোঁ, অতি ভাল লাগে, সুন্দৰ। ছাৰ, আপুনি যোনখিনি ঠাইত থাকে, আপুনি যোনফালেদি যায়, সেই ঠাইখিনি সদায় মনোমোহ হৈ যায়। সকলোৱে কয় আপুনি অহাৰ লগে লগে ঠাইখিনি ৰসাল হৈ যায়, তাৰ আঁৰৰ কাহিনী কি ছাৰ? প্ৰত্যেক মানুহৰ সমস্যা আছে, মোৰো আছে। যেতিয়া আমি 3জন 4জন লগ পাওঁ, প্ৰত্যেকৰ সমস্যা আছে, কিন্তু তাৰপিছত মই এটা প্লেন কৰি লওঁ যে আজি অন্য কথা নাপাতি আমি ফূৰ্তি ফাৰ্তাৰে গোটেই কামখিনি আগবঢ়াই লৈ যাওঁ। তেতিয়া মই আৰম্ভ কৰি দিওঁ, এইটোৰ পিছত সেইটো, সেইটোৰ পিছত কৰি গোটেই সময়খিনি পাৰ কৰি গুচি আহোঁ। সমস্যাটো চবৰ আছে, গতিকে মানুহে কেতিয়াবা হাঁহিবলৈও পাহৰিছে বিভিন্ন সমস্যাত লৈ। এই যাতে হাঁহি মাজেৰে আমি সময়খিনি পাৰ কৰিব পাৰোঁ, সেইটো মই চেষ্টা কৰোঁ। সেইকাৰণে বোধ কৰোঁ মানুহে ভাল পায়। ছাৰ, আপোনাৰ স্ক্ৰিপ্টেৰে আপুনি 2খন চিনেমা বনাইছে, সেইটো গম পাইছোঁ। সেই 2খন চিনেমাৰ বিষয়ে আপুনি অকণমান আমাক কওকচোন। চুটি ছবি দেই, চুটি ছবি কৰিছোঁ। এই এখনৰ নাম আছিলে ভোগেশ্বৰ মোমাই দৰ্বিলৈ, আৰু বৰ সুন্দৰ কাহিনী আছিলে, যথেষ্ট কষ্ট কৰি লিখা হৈছিলে। আৰু পৰিচালনা কৰিছিলে আকৌ মোৰ খুলখালী। আমাৰ গোটেই পৰিয়ালটো শিল্পী সুলভ প্ৰত্যেকেই, আমাৰ এওঁ লগতে কৈ দিছোঁ বাৰু। তাৰপিছতে সেইখন কৰোঁতে আমাৰ চবেই, কোনোবাই ভাত বনালে, কোনোবাই বিভিন্ন ধৰণে কাম বন কৰি সহায় কৰি দিছে একদম সুন্দৰকৈ। তাৰপিছতে এই আমাৰ যোৰহাটত মোৰ ভাই এটাও আছিলে, মুনমুন বৰা বুলি, সেইটো ৰক্ষা নাই তাৰ। মোৰ স্ক্ৰিপ্ট কি অভিনয় কৰিব, ইমান য'ত কি কি লাগে। আৰু মোৰ খুলখালীৰ ছোৱালীজনী আছিল জুৰি আজিকালি ভাল অভিনয় কৰে, কৈছোঁ আৰু চিনি পাবাই আৰু। গতিকে তাইও একেবাৰে সেই সময়ৰ পৰা লাগি আছে, অভিনয় কৰিব লাগি আছে। সেই মানে কথাটো কি যে অভিনয় কেনেকৈ শিকিব লাগে, কি কৰিব লাগে, সেই তাই তেতিয়াৰ পৰা লাগি আছে। অভিনয় শিকিয়ে কৰিছে বা হেৰিও অন্তৰত আছে কাৰণে তাই এতিয়া ছাকচেছ। আৰু মই ছাকচেছ সেই কাহিনীত কষ্ট কৰিছিলোঁ, কিন্তু ঢেৰ কষ্ট কৰিছোঁ। আৰু অতি ধুনীয়া, ক'ৰবাত ক্লিপছ ওলাব পাৰে দেই, কেতিয়াবা তোমাক দেখাব পৰা সুবিধা হ'ব চাগে। তাৰপিছত দ্বিতীয়খন মোৰ কাহিনী সৰু সৰু কাহিনী বহুত আছে বাৰু, মই ভাল লগাখিনি কৈছোঁ। বৰলাৰ বিয়া। বৰলাটো আৰু বৰলাই হয়, আকৌ বৰলা সৰু বৰলা, মই 2জন পাতি লৈছিলোঁ, 2জনে বিয়া পতা নাছিল, সঁচা কাহিনী। বিশ্বনাথ চাৰিআলি গড়াহাগিৰ কাহিনী। মই যেতিয়া সেইখন কৰি দিলোঁ বিশ্বনাথ চাৰিআলিত, মই মানে মানুহে আচৰিত ভাবিলে যে এওঁতো বিভিন্ন ধৰণে কাহিনী লিখিব পাৰে। বৰলা সৰু বৰলা, এই দুটাৰ, এই বৰলাটো মই হ'লোঁ, সৰু বৰলাটো তাৰ এজনৰ, অতি সুন্দৰ কাহিনী। ভাল লাগিছিল, কষ্ট কৰিছিলোঁ আৰু সুন্দৰ, ৰাইজে খুব আদৰি লৈছিলে। আৰু সেই 2খন। বন্ধু বান্ধৱীসকল, এইজন সফল ব্যক্তি, এজন
হাস্যৰ ৰসেৰে ভৰা কৌতুক অভিনেতাৰ অৰ্ধাংগিনী বাইদেউক যদি আমি আপোনালোকৰ ওচৰত পৰিচয় কৰি নিদিওঁ, মোৰ এইখিনি আজি আন্দোলন হৈ ৰ'ব। আহকচোন বাইদেউৰ লগত পৰিচয় হওঁ। বাইদেউ, আপোনাক মই আজি এটা কুৱেশ্যন কৰোঁ। ছাৰে আজিলৈকে অভিনয় কৰি আছে ইমান দিনৰ পৰা, এজন সফল অভিনেতা। আপুনি ছাৰৰ পৰা কেতিয়াবা কষ্ট পাইছে নেকি? ছাৰে আপোনাক কেতিয়াবা কষ্ট দিছে নেকি? আৰু আপুনি এই গোটেই ঘৰখন অকলশৰীয়া কৰি কেনেকৈ চম্ভালিলে আৰু কেতিয়াবা অকলশৰীয়া অনুভৱ কৰিছেনে? তেখেতে যেতিয়া অভিনয় কৰিবৰ কাৰণে ওলাই যায়, মই কোনো অসুবিধা অনুভৱ নকৰোঁ। তেখেতক কেতিয়াও মই বাধা দিয়া নাই আৰু তেখেতে যিমান পাৰে আগুৱাই যাওক বুলিয়ে মই ভাবোঁ। তেখেতক মই অভিনয় কৰিবৰ কাৰণে আগবাঢ়ি যাবলৈ সুবিধা দিছোঁ আৰু মই কোনো অসুবিধা পোৱা নাই আৰু তেখেত আগবাঢ়ি যোৱাটোৱেই মই বিচাৰোঁ। আৰু যেতিয়া শ্বুটিঙলৈ যায় মই খা খবৰ লওঁ, ভালে আছেনে, তেখেত আগুৱাই যাওক, মই কামনা। ছাৰ সঁচাই বহুত ভাগ্যৱান, এনেকুৱা এগৰাকী অৰ্ধাংগিনী আপোনাৰ লাইফত আছে। গতিকে আপোনাৰ কেতিয়াও অসুবিধা নহয়। আৰু ছাৰৰ পৰা মই এটা কওঁ যে ছাৰ, আপুনি আপোনাৰ চিনেমাৰ এটা আপোনাৰ ভাল লগা যিকোনো এটা ডাইলগ আমাৰ ৰাইজক শুনাওক। আচ্ছা, মই কোৱা ধাৰাবাহিক এখনৰ কথা কওঁ। দূৰদৰ্শন, গুৱাহাটী দূৰদৰ্শনৰ দ্বিতীয়খন ধাৰাবাহিক আছিল দেই এখন। তাত ফিৰোজ শৰ্মা আৰু মই দুটা কেৰেক্টাৰ কৰিছিলোঁ। এখনৰ নাম আছিলে কালৰত্ন। তাতে আমাৰ যাৰ ঘৰত থাকোঁ গোসাঁই, কৃপন গোসাঁই, তাৰমানে গোসাঁই ওলাই গ'লেই লাইটটো নুমাই থৈ যায় আৰু গোসাঁই আহিলে লাইটটো জ্বলায়। তাৰপিছত এই ফিৰোজ শৰ্মাই কৈছে, ঐ চিত্ৰ, আজি গোসাঁইটো কিবা কিবি খোৱা বস্তু দি গ'ল কিন্তু লাইট নাই। লগে লগে মই কৈছোঁ, মোৰ গাই, সুখত থাকিলে ভূতে কিলাই, সাৱধানে থাকিবি অকণ। মোন বহুদিনৰ পিছত আহিলা, খুব ভাল লাগিল। তোমাৰ ধুনীয়া চেনেল এটা চলি আছে, মোন তেজপুৰীয়ান ব্লগ। মই এতিয়া ৰাইজক অনুৰোধ কৰিছোঁ, তুমিতো আৰু নিজেও ভাল অভিনেত্ৰীটো, গতিকে ধুনীয়া ধুনীয়া বস্তু উপহাৰ দিয়ক, ৰাইজক চাবলৈ দিয়া আৰু ৰাইজে সুপৰামৰ্শ দিব, তুমি উন্নতি কৰিবা। ছাৰক বহুত বহুত ধন্যবাদ। ইমান মূল্যৱান সময় ছাৰৰ, আৰু ছাৰৰ নিচিনা এজন মানুহৰ পৰা মই ইমান শিকিব পাৰিছোঁ, জীৱনত বহুত শিকিব পাৰিছোঁ। ছাৰলৈ মই কি কৰিম, ছাৰক কেনেকৈ মই কৃতজ্ঞ জনাম মই নাজানো। মোৰ যদি কিবা ভুলো হৈছে মোক মাফ কৰি দিব। আৰু অসমবাসীয়ে হয়তো ছাৰৰ এই কাহিনী শুনি বহুত ভাল পাব। মই বেছিকৈ নাজানো, মই শিকি আছোঁ, মই শিকিবলৈ চেষ্টা কৰিছোঁ। গতিকে ছাৰৰ মূল্যৱান সময় আমাক দিয়াৰ কাৰণে ছাৰক বহুত বহুত ধন্যবাদ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকক মই আকৌ এটি নতুন ভিডিঅ'ৰে আকৌ আহিম। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।